তো গাইজ এতিয়া আমি দলঙৰ তলত আছোঁ কাৰণ বিশেষকৈ ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে এতিয়া কেইটামান আহি মুছলিম কেইটামান আহি চৰাই মাৰি ফুৰিছে। তো এজোপা গছৰ পৰা চৰাই মাৰিছে মানে আমি আহি দেখিলোঁ যেতিয়া মানে সেইখিনিয়ে মানে ঘৰলৈ মানে গৈছে বাইক লৈ। তেতিয়া আমি আধাতে ৰাস্তাতে ৰৈ পেলাই গোটেইকেইটাক মানে দম দিলোঁ। যিহেতু মোবাইলটো হাতত নাছিল সেইকাৰণে সিহঁতকেইটাক ফেচকেইখন দেখুৱাব নোৱাৰা হ'লোঁ। কাৰণ এতিয়া চৰাইটোকে দেখুৱাই দিছোঁ। তো এইটো চৰাইটো মাৰিছে, এইটো চৰাইটো এতিয়া মই পুতি থ'ম বুলি ভাবিছোঁ চৰাইটো এইটো। তো চৰাইটো মানে আনি পেলাই এতিয়া মই পুতি থ'ম বুলি ভাবিছোঁ। তো জিন্দু ভাই আহি আছিলে। চৰাইটো এইটো হেৰি চৰাইটো কুপতি চৰাই হয়, কুপতি। তো মানে এইটো চৰাই মাৰিছে কেনেকৈ মই দেখুৱাই দিম বাৰু। এইটো ইয়াত মানে শিলগুটি লাগিছে, শিলগুটি বা বুলটিপ এইটো ততলাটোতে ডিঙিটোতে লাগিছে ডাইৰেক্ট। তো এইটো মাৰিছে মানে কি ক'ম, সিহঁতক দম দি পঠালোঁ মই। কি বুলি কয় হেৰি কৰিব নলয়, সেইটো জিন্দু ভাই আছে মানে এতিয়া মই পুতি থ'ম, ইয়াক পুতি থ'ম বনাইছোঁ দেই পুতি থ'বৰ কাৰণে। তো এইটো দি দিলোঁ, এতিয়া হৈ যাব। এতিয়া পুতি থ'লোঁ, শিয়ালে খালে খাব, যিয়ে নাখাওক। পুতি হৈ গ'ল, এতিয়া শিয়ালে খালে খাব আৰু কি কৰিম আৰু। তেওঁ পুতি থোৱা বেছ পুতি দিছোঁ।